নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক নিশ্চয় সকলো ভালে কুশলে আছা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সকলো নিশ্চয় প্ৰস্তুত হৈছে আৰু সময় নিচেই তাকৰ তোমালোকৰ হাতত বহুতো ছাত্ৰ ছাত্ৰীৰ বিজ্ঞান বিষয়ৰ আজি যিটো পাঠ আৰম্ভ কৰিম সেই পাঠটোৰ খুকুজা যথেষ্ট আছে বহু ছাত্ৰ ছাত্ৰীয়ে এই পাঠটোক আটাইতকৈ টান বুলি ভাবি পাঠটো পঢ়িবৰ কাৰণে এৰি দিয়ে আৰু বেছিভাগ মুখস্থ কৰিবলৈ চেষ্টা কৰে কিন্তু আটাইতকৈ ভাল লগা পাঠটোৱে হ'ল বিজ্ঞানৰ কাৰ্বন আৰু তাৰ যৌগ প্ৰথমে আমি যাম কাৰ্বনৰ পৰিচয় কাৰ্বননো কি কেতিয়াবা আমি কাগজখন যেতিয়া আমি পুৰিলে কিছুমান ছাই ওলায় সেই ছাইবোৰো কাৰ্বন বুলিয়ে কওঁ আমি আকৌ আমি কেতিয়াবা বেছিভাগ ক্ষেত্ৰত আমি দেখা পাওঁ আমাৰ ঘৰৰ চৌহদত বা ঘৰৰ কিছুমান পুৰণি কোঠালিত কেতিয়াবা আমাৰ চুকে কোণে কিছুমান এলান্ধু লাগি থাকে সেই এলান্ধুবোৰো কাৰ্বনৰে হয় আমি দৈনন্দিন জীৱনত যথেষ্ট কাৰ্বনৰ লগত জড়িত হৈ আছো এতিয়া আমি চাম কাৰ্বননো কি আমাৰ বিজ্ঞানৰ ভাষাত কাৰ্বনক কি হিচাপে বুজাইছে কাৰ্বন হৈছে এটা অধাতু আৰু ৰাসায়নিক মৌল যাৰ চিহ্ন চিৰে বুজায় আৰু ইয়াৰ পাৰমাণৱিক সংখ্যা হৈছে 6 আমাৰ যিখন মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আছিল তাত কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 নম্বৰ আছে আমি প্ৰথমৰ পৰা হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি হিসাব কৰি গৈ থাকিলে আমি 6 নম্বৰ যিটো মৌল পাম সেই মৌলটোৱে হ'ল কাৰ্বন ই সকলো জীৱৰে মূল ভিত্তি কাৰ্বন অবিহনে আমি জীৱৰ বিষয়ে কোনো চিন্তাই কৰিব নোৱাৰো ই প্ৰটিন ডিএনএ চৰ্বিৰ দৰে জৈৱিক অণুৰ মেৰুদণ্ড গঠন কৰে অৰ্থাৎ আমাৰ প্ৰটিন ডিএনএ আৰএনএ চৰ্বি হওক যিমানবোৰ জৈৱ যৌগ আছে গোটেইবোৰে কাৰ্বনৰ দ্বাৰা গঠিত হৈছে কাৰ্বন বিভিন্ন ৰূপত থাকিব পাৰে যেনে হীৰাৰ দৰে কঠিন অৱস্থা স্ফটিক গঠন বা গ্ৰেফাইটৰ দৰে কোমল স্তৰযুক্ত গঠন আদি অৰ্থাৎ কাৰ্বনক আমি বিভিন্ন ৰূপত পাব পাৰো গ্ৰেফাইট হীৰা ফুলেৰিন বুলি আৰু এটা যৌগ আছে এই গোটেইবোৰৰ বিষয়ে আমি বিস্তৃতভাৱে অধ্যয়ন কৰিম এতিয়া আমি চাম আমাৰ দৈনন্দিন জীৱনত কাৰ্বনে কেনেদৰে প্ৰভাৱ পেলাইছে প্ৰথমে আমি দেখিছো এই ছবিটোত জীৱ আছে জীৱ জন্তু কিছুমান আছে আৰু এই জীৱ জন্তুবোৰ লগতে আমি মানুহ গোটেই আটাইবোৰ যিমান প্ৰাণী আছে গোটেইবোৰে জীৱৰ সৃষ্টি আৰম্ভণিতে এমিনো এচিড গঠন হৈছিল এমিনো এচিড বা প্ৰটিন গঠন হ'বলৈ কাৰ্বনৰ অপৰিহাৰ্য অৱদান আছে লগতে আমাৰ উদ্ভিদৰ ক্ষেত্ৰত আমি পাইছো উদ্ভিদে সালোক সংশ্লেষণৰ সহায়ত কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে আৰু সেই কাৰ্বহাইড্ৰেট ফলমূলত থাকে অৰ্থাৎ উদ্ভিদৰ দেহতো কাৰ্বন অপৰিহাৰ্য আনহাতে আমি পাইছো আমাৰ যিমানবোৰ খাদ্য সামগ্ৰী আছে আটাইবোৰে কাৰ্বনৰ সৈতে জড়িত আমি খোৱা ফলমূলৰ পৰা আদি কৰি ভাত মাছ মাংস কণী আটাইবোৰতে কাৰ্বন আছে লগতে আমি বৰ্তমান সময়ত আমি যিমানবোৰ নতুন বিভিন্ন ধৰণৰ বস্ত্ৰ পিন্ধিছো এই গোটেই বস্ত্ৰ উদ্যোগবোৰতো কাৰ্বনৰ প্ৰয়োজন যথেষ্ট বিভিন্ন ধৰণৰ যিমানবোৰ কাপোৰ পাইছো এই গোটেই কাপোৰবোৰো কাৰ্বনৰে যৌগ হয় লগতে আমাৰ কাৰ্বনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে ঔষধ মেডিচিনেল ফিল্ডত বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰিবৰ কাৰণে কাৰ্বনক ব্যৱহাৰ কৰা হয় লগতে আমাৰ প্ৰসাধন সামগ্ৰী এই মেকআপৰ যিমানবোৰ সামগ্ৰী বা প্ৰসাধন সামগ্ৰী এইবোৰ প্ৰস্তুত কৰিবলৈ কাৰ্বনক যথেষ্ট পৰিমাণে ব্যৱহাৰ হয় লগতে আমি ফাকুৱা সেই সময়ত আমি যিমানবোৰ ৰং ব্যৱহাৰ কৰো এই আটাইবোৰ ৰঙো কিন্তু কাৰ্বনৰে যৌগ হয় এতিয়া আমি যাম আমাৰ পৃথিৱীৰ খোলাটোতনো কিমান পৰিমাণে কাৰ্বন আছে কাৰ্বনৰ যৌগ আমি কিমান পৰিমাণে পাওঁ আমি ইয়াৰ আগৰ যিটো পাঠ আছিল ধাতু আৰু অধাতু সেই পাঠটোত আমি এটা শব্দ পাইছিলো খনিজ পদাৰ্থ বা মণিক অৰ্থাৎ খনিজ পদাৰ্থ বা মণিক মানে আছিল যে পৃথিৱীৰ খোলাটোত আমি মৌল বা যৌগ অৱস্থাত পোৱা পদাৰ্থবোৰকে মণিক বা খনিজ পদাৰ্থ বোলে অৰ্থাৎ মৌল মানে যিবোৰ সিঙ্গল এলিমেন্ট যেনে ধৰ হাইড্ৰোজেন অকলে আছে তেতিয়া তাক মৌল বুলি কম অক্সিজেন অকলে আছে তাক মৌল বুলি কম কিন্তু যৌগ কেতিয়া হ'ব যদিহে হাইড্ৰোজেনে অক্সিজেনে লগ লাগি আছে দুটা মৌল লগ লাগি যৌগ হয় আৰু যেনে কাৰ্বন ডাই অক্সাইড কাৰ্বনৰ লগত অক্সিজেন লাগি আছে গতিকে কাৰ্বন ডাই অক্সাইড হৈছে এটা যৌগ আমি পৃথিৱীৰ খোলাটোত কেতিয়াবা হাইড্ৰোজেনক অকলে পাইছো অক্সিজেনক অকলে পাইছো মৌল অৱস্থাত নাইবা দুইটাকে একেলগে হাইড্ৰোজেনে অক্সিজেনে H2O আমি বিভিন্ন ধৰণৰ ৰূপত পাইছো নাইবা কাৰ্বনৰ লগত অক্সিজেন লগ লাগি পাইছো যৌগ অৱস্থাত অৰ্থাৎ মৌল বা যৌগ অৱস্থাত আমি পৃথিৱীৰ খোলাটোত যিমানবোৰ পদাৰ্থ পাইছো আটাইবোৰকে খনিজ
পদাৰ্থ বুলি বা মণিক এতিয়া এই খনিজ পদাৰ্থবোৰৰ ভিতৰতে আছে আমাৰ কাৰ্বন কাৰ্বনো বিভিন্ন ৰূপত খনিজ পদাৰ্থ হিচাপে পৃথিৱীৰ খোলাটোত আছে আমাৰ খনিজ পদাৰ্থ হিচাপে পৃথিৱীৰ খোলাটোত কাৰ্বনৰ পৰিমাণ হ'ল 0.02% খনিজ পদাৰ্থ হিচাপে আমি কাৰ্বনেট পাইছো হাইড্ৰজেন কাৰ্বনেট কয়লা পেট্ৰলিয়াম পাইছো আৰু ইয়াৰে যিটো কাৰ্বনেট আছে এই কাৰ্বনেটটোৱে কেতিয়াবা কেলছিয়ামৰ লগত লগ লাগি কেলছিয়াম কাৰ্বনেট গঠন কৰে আৰু সেই কেলছিয়াম কাৰ্বনেটটো হ'ল মাৰ্বল বা চূণশিল এইবিলাক আহে এই আটাইবোৰে খনিজ পদাৰ্থ কাৰণ আমি পৃথিৱীৰ খোলাটোত পাওঁ এইখিনি ইয়াৰ পিছত আহিল আমাৰ বায়ুমণ্ডলত কিমান কাৰ্বন আছে আমি পাইছো বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছটো হ'ল নাইট্ৰজেন গেছ তাৰ পিছতে আছে আমাৰ অক্সিজেন গেছ আৰু তাৰ পিছৰ অন্যান্য গেছবোৰ আছে অন্যান্য গেছবোৰৰ ভিতৰতে আমাৰ কাৰ্বন আছে বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ নিচেই নগণ্য আৰু সেই কাৰ্বন যিটো বায়ুমণ্ডলত আছে বায়ুমণ্ডলত থকা কাৰ্বনটো কাৰ্বন ডাই অক্সাইড ৰূপত আছে আৰু ই প্ৰায় 0.03% আছে আমাৰ বায়ুমণ্ডলত ইয়াৰ পিছত আমি যাওঁ যৌগ যৌগবোৰক আমি সাধাৰণতে দুটা ভাগত ভাগ কৰিছো মই অলপ আগতে কৈছো যে মৌল বুলি ক'লে আমি হাইড্ৰজেন অক্সিজেন সিঙ্গল এলিমেন্ট বিলাক বুজিছিলো কিন্তু যদি দুটা মৌল লগ লাগে তেতিয়া আমি তাক যৌগ বুলি কওঁ এই যৌগবোৰ আমি দুটা ভাগত ভাগ কৰিব পাৰো প্ৰথমটো হ'ল আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ আৰু আনটো হ'ল সহযোজী যৌগ আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ ইংৰাজীত কোৱা হয় ইয়াক আয়নিক কম্পাউণ্ড আৰু সহযোজী যৌগক কয় কোভেলেন্ট কম্পাউণ্ড এই পাঠটোত আমি বিশেষকৈ সহযোজী যৌগৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰিম কিন্তু তথাপিতো আমি এবাৰ মনত পেলাই লওঁ আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ কাক কয় আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ আমাৰ শব্দটোই কৈ আছে প্ৰথমে ইলেক্ট্ৰযোজী মানে ইলেক্ট্ৰন যোগ হয় আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ কাক কয় আমি ডেফিনেশ্যনটো চাওঁ প্ৰথমে যিবোৰ যৌগ এটা ধাতুৰ পৰা এটা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত গঠন হয় অৰ্থাৎ ইয়াত এটা ধাতু থাকিব ধাতু কোনবোৰ আছে যিবোৰ মৌলে তাৰ বহিঃকক্ষৰ পৰা ইলেক্ট্ৰন এৰি দিয়ে সেইবোৰ হ'ল ধাতু আনহাতে অধাতু কোনবোৰ যিবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰে কোনবোৰে ইলেক্ট্ৰন এৰি দিয়ে যিবোৰৰ বহিঃকক্ষত এটা দুটা বা তিনিটা ইলেক্ট্ৰন থাকে সিহঁতে সেই বহিঃকক্ষৰ ইলেক্ট্ৰন এটা দুটা বা তিনিটা থাকিলে এৰি দিয়ে যদি অধাতু হয় অধাতুৰ ক্ষেত্ৰত ইলেক্ট্ৰন যথেষ্ট প্ৰয়োজন হয় 5টা 6টা 7টা ইলেক্ট্ৰন বহিঃকক্ষত থাকে 5টা থাকিলে 8টা কৰিবৰ কাৰণে 3টা ইলেক্ট্ৰন লাগিব সি যদি 5টা এৰি দিব যে তাৰ শক্তি বেছি গুচি যাব সেইবাবে সি 3টা ইলেক্ট্ৰন আন মৌলৰ পৰা লয় এতিয়া ইয়াৰ আমি পাম সোডিয়াম হৈছে ধাতু কাৰণ সোডিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 11 অৰ্থাৎ ইয়াত 11টা ইলেক্ট্ৰন আছে 11টা ইলেক্ট্ৰনৰে প্ৰথম কক্ষত যদি 2টা ইলেক্ট্ৰন আহে বাকি 8টা থাকিল তাৰ পিছত একেবাৰে বহিঃকক্ষত থাকিব এটা ইলেক্ট্ৰন অৰ্থাৎ বহিঃকক্ষত যেটো এটা ইলেক্ট্ৰন আছে সি এৰি দিব সেই ইলেক্ট্ৰনটো ইয়াৰ বহিঃকক্ষত এটা ইলেক্ট্ৰন থকা আমি এটা ইলেক্ট্ৰন ইয়াত দেখাইছো আনহাতে কুলইনৰ ক্ষেত্ৰত কি হৈছে কুলইনৰ পাৰমাণবিক সংখ্যা হ'ল 17 আৰু প্ৰথম কক্ষত আহিব দুটা ইলেক্ট্ৰন দ্বিতীয় কক্ষত আহিব 8টা 8 2 10টা হ'ল আৰু বাকি থাকিল 7টা বাকি থকা 7টা আমি এই বহিঃকক্ষত এনেদৰে সজাই দিলে যেহেতু প্ৰতিটো মৌলয়ে তাৰ বহিঃকক্ষত 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ কৰিব বিচাৰে ইয়াত আছে কেৱল 7টা যেটো 7টাহে আছে আৰু এটা ইলেক্ট্ৰন লাগে সেই ইলেক্ট্ৰনটো কি গ্ৰহণ কৰিব অৰ্থাৎ ই হল যেটো ই ইলেক্ট্ৰন গ্ৰহণ কৰিব কুলইন হৈছে অধাতু আনহাতে সোডিয়াম হৈছে ধাতু কাৰণ ই ইলেক্ট্ৰন আনক দি দিব আমি চাওঁ সোডিয়ামে ইলেক্ট্ৰন এৰি দিলে কুলইনে গ্ৰহণ কৰিলে অৰ্থাৎ কুলইনৰ এতিয়া বৰ্তমান 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হৈ গল ইয়াত আমি দেখিলো সোডিয়ামে ইলেক্ট্ৰন এৰি দিলে কুলইনে গ্ৰহণ কৰিলে অৰ্থাৎ সোডিয়াম আছিল ধাতু আনহাতে কুলইন হ'ল অধাতু ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰ হ'ল আৰু হৈ আমাৰ যিটো যৌগ গঠন হৈছে সোডিয়াম ক্লোৰাইড আৰু ইয়াকে কয় আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ বুলি অৰ্থাৎ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰৰ ফলত যিটো যৌগ গঠন হৈছে তাকে ক'ব আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ আমি ইয়াৰ ধৰ্মগীতা ইয়াৰ পিছৰ পৰ্যায়ত পঢ়ি আছো এতিয়া আমি যাম সহযোজী যৌগ বা সহযোজী বান্ধনী যিবোৰ যৌগ দুটা অধাতুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰাৰ ফলত সৃষ্টি হয় তেনেবোৰ যৌগক সহযোজী যৌগ বোলে ইয়াৰ আগত আমি আয়নীয় যৌগত পালো এটা ধাতু আছিল আৰু এটা অধাতু আছিল তাত ইলেক্ট্ৰনৰ স্থানান্তৰ ঘটিছিল কিন্তু ইয়াত আকৌ কৈছে যে দুটা অধাতুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা দুটা অধাতু লওঁ প্ৰথমে অধাতু আমি অক্সিজেনৰ লৈছো অক্সিজেন পৰমাণুৰ পাৰমাণবিক সংখ্যা হ'ল 8 গতিকে প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন আহিব তাৰ পিছত বাকি থাকিল 6টা বহিঃকক্ষত আছে 6টা আমি পোনপ্ৰথমে 6টা ইলেক্ট্ৰন বহিঃকক্ষত বহাই ললো যেহেতু প্ৰতিটো মৌলয়ে 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ কৰিব বিচাৰে এই অক্সিজেনৰ বহিঃকক্ষত আছে 6টা আৰু লাগিব ইয়াত দুটা সেই দুটা আমি প্ৰথম সমুখত বহাই ললো এতিয়া আমি আন এটা অক্সিজেন লম তাৰ সৈতে যোগ কৰি আমি অক্সিজেন গেছৰ যিটো গঠন আমি তাক ব্যাখ্যা কৰিম ইয়াত আমি দেখিম যে কেনেদৰে ইলেক্ট্ৰনৰ ভাগ বতৰা হয় কাৰণ দুইটা অধাতু এটো অক্সিজেন দুইটা অক্সিজেন
দুইটা অক্সিজেনৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব এতিয়া এই অক্সিজেনটোকো দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন আনহাতে এই অক্সিজেনটোকো দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন এই অক্সিজেনটোৱে আনটো অক্সিজেনৰ পৰা দুটা লৈ আঠটা সম্পূৰ্ণ কৰিব আনহাতে ইউ এই অক্সিজেনটোৰ পৰা দুটা ইলেক্ট্ৰন লৈ আঠটা কৰি কমপ্লিট কৰিব তাৰ বহিঃকক্ষ সম্পূৰ্ণ কৰিব আমি চাওঁ কেনেদৰে ভাগ বতৰা হৈছে আমি দেখা পালো দুইটা অক্সিজেনে ভাগ বতৰা কৰি আঠটা ইলেক্ট্ৰনেৰে সম্পূৰ্ণ কৰিছে নিজৰ নিজৰ কক্ষ আৰু শেষত অক্সিজেন গেছ O2 যিটো O2 অক্সিজেন গেছ গঠন কৰিছে অৰ্থাৎ অক্সিজেন গেছটো আমাৰ সহযোগী বান্ধনী হ'ব যিবোৰ যৌগ দুটা অধাতুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ সৃষ্টি হয় তেনেবোৰ যৌগক সহযোগী অৰ্থাৎ অক্সিজেন গেছটো এটা সহযোগী ঠিক তেনেদৰে আমাৰ হাইড্ৰজেন গেছো হ'ব তেনেকৈ নাইট্ৰজেন গেছ হ'ব কাৰ্বন ডাই অক্সাইড কাৰ্বন আৰু অক্সিজেন দুইটা অধাতু সিহঁতে যেতিয়া যৌগ গঠন কৰিব সিহঁতো সহযোগী হ'ব এতিয়া আমি চাম আয়নীয় যৌগ আৰু সহযোগী যৌগৰ মাজৰ পাৰ্থক্য প্ৰথম পাৰ্থক্যটো চাওঁ আয়নীয় যৌগ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত আয়নীয় যৌগৰ গঠন হয় অৰ্থাৎ মৌলৰ পৰা আনটো মৌললৈ ইলেক্ট্ৰন স্থানান্তৰ হৈছিল তাৰ ফলত আয়নীয় যৌগ গঠন হৈছিল সহযোগী যৌগত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ সহযোগী যৌগ গঠন হয় দ্বিতীয় পইণ্টটো আমি চাওঁ আয়নীয় যৌগবোৰ কঠিন আৰু দৃঢ় হয় আয়নীয় যৌগৰ ধাতুৰ দৰে প্ৰায় ধৰ্ম একেই হয় আয়নীয় যৌগবোৰ কঠিন আৰু দৃঢ় হয় আনহাতে সহযোগী যৌগবোৰ ঠুনুকা আৰু দৃঢ় হয় যেনে দৃঢ় মানে মজবুত হয় কিন্তু সহজত ভাগি যায় যেনে আমাৰ কিছুমান প্লাষ্টিকৰ চকী দেখাত দৃঢ় কিন্তু ঠুনুকা হয় সহজতে ভাগি যায় তাৰ পিছত আহিল আমাৰ ৩ নম্বৰ পইণ্ট আয়নীয় যৌগৰ অণুবিলাকৰ মাজৰ আকৰ্ষণ বল অতি বেছি অৰ্থাৎ আয়নীয় যৌগৰ ধাতুৰ পৰা অধাতুলৈ যেতিয়া ইলেক্ট্ৰন স্থানান্তৰ হয় যিটো যৌগ গঠন হয় আৰু সিহঁতৰ মাজত যিটো বান্ধনী গঠন হ'ব তাক ভান ডাৰ ৱাল বল বুলি নামেৰে এটা বল আছে এই যিটো বল অতি বেছি শক্তিশালী হয় আয়নীয় যৌগৰ ক্ষেত্ৰত ভান ডাৰ ৱাল বল মানে অণুবিলাকৰ মাজত যিটো আকৰ্ষণ বল যথেষ্ট শক্তিশালী হয় সেই কাৰণে সিহঁতক সহজে ভাঙি আঁতৰাই দিব নোৱাৰি আনহাতে সহযোগী যৌগবোৰ যিটো ঠুনুকা আমি পালো গতিকে সিহঁতৰ নিশ্চয় অণুবিলাকৰ মাজত আকৰ্ষণ বলটো তেনেই কম আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক বেছি যিহেতু সিহঁতৰ অণুবোৰৰ মাজত আকৰ্ষণ বল যথেষ্ট বেছি আৰু সিহঁতক ভাঙি আঁতৰাবৰ কাৰণে যথেষ্ট তাপৰ প্ৰয়োজন হয় আৰু গলাবলৈ যথেষ্ট সময় লাগে সেইকাৰণে ইহঁতৰ গলনাংক আৰু উতলাংক বেছি হয় আনহাতে সহযোগী যৌগবোৰৰ গলনাংক আৰু উতলাংক একেবাৰে কম কাৰণ ইহঁতৰ আন্তঃআণৱিক বলটো যথেষ্ট দুৰ্বল হয় নেক্সট আহিল আয়নীয় যৌগবোৰ গলিত বা দ্ৰৱীভূত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে অৰ্থাৎ যেতিয়া আয়নীয় যৌগবোৰ পানীত মিহলাই দিয়া হয় সোডিয়াম ক্লোৰাইডে তেতিয়া পানীত মিহলি হোৱাৰ লগে লগে সিহঁতে কেটায়ন আৰু এনায়ন উৎপন্ন কৰে এটা ধনাত্মক আয়ন আৰু এটা ঋণাত্মক আয়ন উৎপন্ন কৰে যাৰ বাবে বিদ্যুৎ পৰিবহন কৰিব পাৰে কিন্তু যদি শুকান অৱস্থাত থাকে তেতিয়া সিহঁতে কোনো ধৰণৰ কেটায়ন বা এনায়ন উৎপন্ন নকৰে সেইবাবে সিহঁতে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে আনহাতে সহযোগী যৌগবোৰৰ ক্ষেত্ৰত সিহঁতে বেছিভাগে বিদ্যুৎৰ কুপৰিবাহী কিন্তু আমি পাইছো কাৰ্বনৰ এটা ৰূপ আছিল গ্ৰেফাইট কিন্তু গ্ৰেফাইটটো আমাৰ বিদ্যুৎৰ সুপৰিবাহী কিন্তু সি অধাতু আৰু লগতে সহযোগী যৌগৰ হয় কাৰণ যেটো কাৰ্বনৰ যৌগ সি সহযোগী যৌগ গ্ৰেফাইটটো আয়নীয় যৌগবোৰ পানীত দ্ৰৱণীয় সোডিয়াম ক্লোৰাইডটো আমাৰ ঘৰত পোৱা যেটো নিমখ সেই নিমখটো আয়নীয় যৌগত পৰে আৰু সেই নিমখটো যদি আমি পানীত দিও পানীত সহজে মিহলি হৈ যাব কিন্তু সেই নিমখটোকে যদি আমি কেৰাচিন তেলত বা পেট্ৰলত দি দিও নিমখটো কোনো কাৰণত কেৰাচিন বা পেট্ৰলত মিহলি হৈ নাযায় তেনেকৈ গোটা অৱস্থাতে আমি পাই যাম অৰ্থাৎ আমি বুজিলো কি যে নিমখ যদি পানীত দিও পানীত দ্ৰৱ দিও কিন্তু কেৰাচিন বা পেট্ৰলত অদ্ৰৱণীয় আনহাতে সহযোগী যৌগৰ যিবোৰ আছে সহযোগী যৌগবোৰ পানীত অদ্ৰৱণীয় কিন্তু কেৰাচিন বা পেট্ৰলত দিলে আকৌ সিহঁত দ্ৰৱীভূত হৈ যায় এইকেইটা আছিল আমাৰ আয়নীয় যৌগ আৰু সহযোগী যৌগৰ মাজত পাৰ্থক্য এইকেইটা তোমালোকে ভালদৰে চাবা আৰু নোটডাউন কৰি ল'বা এইকেইটা এতিয়া আমি যাম সহযোগী বান্ধনীৰ প্ৰকাৰ অৰ্থাৎ আমি সহযোগৰ বিষয়ে শিকিলো সহযোগ কোনবোৰ আছে যে দুটা অধাতুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ যিবোৰ বান্ধনী সৃষ্টি হয় বা যিবোৰ যৌগ সৃষ্টি হয় তাক সহযোগী যৌগ বুলি কয় আৰু সেই বান্ধনীবোৰ ভাগ বতৰা হৈ যিবোৰ বান্ধনী গঠন হৈছে তাকে সহযোগী বান্ধনী বুলি কয় এতিয়া সেই সহযোগী বান্ধনী আমাৰ সদ্যহতে তিনি প্ৰকাৰ আমি পাম এক বান্ধনী দ্বি বান্ধনী আৰু হল ত্ৰি বান্ধনী আমি এক বান্ধনী দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীলৈ আমি এই খণ্ডটোত আলোচনা কৰিম আমি প্ৰথম মৌলটো দেখিছো হাইড্ৰোজেন আছে হাইড্ৰোজেন আমাৰ এক নম্বৰ মৌল গতিকে ইয়াত এটা ইলেক্ট্ৰন আছে অৰ্থাৎ ইয়াৰ কক্ষত এটা ইলেক্ট্ৰন আছে আমি পাইছিলো প্ৰথম কক্ষত সদায় দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন প্ৰতিটো মৌলয়ে প্ৰথম কক্ষত দুটা ইলেক্ট্ৰনেৰে পূৰ্ণ কৰিব বিচাৰে কিন্তু হাইড্ৰোজেন আছে এটা গতিকে তাক আৰু এটা ইলেক্ট্ৰন লাগিব এতিয়া কি হ'ব সি আন এটা হাইড্ৰোজেন পৰমাণুৰ লগত বান্ধনী গঠন কৰিব
দুইটাৰ মাজত ইলেক্ট্ৰন ভাগ বতৰা কৰিলে দুইটা হাইড্ৰজেনে প্ৰথম হাইড্ৰজেনটোৱে দ্বিতীয় হাইড্ৰজেনে দুইটাই ইলেক্ট্ৰন ভাগ বতৰা কৰি দুইটাই সিহঁতৰ বহিঃকক্ষ সম্পূৰ্ণ কৰি ল'লে যে দুইটাই দুটা ইলেক্ট্ৰন প্ৰথম এই হাইড্ৰজেনটো দুটা ইলেক্ট্ৰন সম্পূৰ্ণ হৈ গ'ল আনহাতে এইটো হাইড্ৰজেনৰ দুটা ইলেক্ট্ৰনে সম্পূৰ্ণ হৈ গ'ল আৰু দুইটাৰ মাজত এজোৰ ইলেক্ট্ৰনেৰে ভাগ বতৰা হৈছে যেহেতু এজোৰ ইলেক্ট্ৰনেৰে ভাগ বতৰা হৈছে গতিকে ইহঁতৰ মাজত বান্ধনী আহিব এক বান্ধনী আমি এইটোৱে পালো যে যদি কোনো দুটা অধাতুৰ মাজত এজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেন্তে সেই বান্ধনীক এজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ যি বান্ধনীৰ সৃষ্টি হ'ব সেই বান্ধনীক ক'ব এক বান্ধনী আৰু আমাৰ গঠন হৈ গ'ল পৰমাণুটো হাইড্ৰজেন গেছ H2 অকল হাইড্ৰজেন যদি থাকে এটো হল হাইড্ৰজেন পৰমাণু বুলি কয় আৰু হাইড্ৰজেন যদি দুটা লগ লাগে হাইড্ৰজেন অণু হয় আৰু হেতু হাইড্ৰজেন গেছৰ অণু ইয়াৰ পিছত আমি যাম ডি বান্ধনীৰ ক্ষেত্ৰত ডি বান্ধনীৰ ক্ষেত্ৰত আমি অক্সিজেন ল'ব পাৰো অক্সিজেনে যেহেতু বাহিৰত 6টা ইলেক্ট্ৰন থাকে আৰু দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে সি ডি বান্ধনী গঠন কৰিব অৰ্থাৎ আমি চাও কেনেদৰে সি ডি বান্ধনী গঠন কৰে ইয়াৰ বহিঃকক্ষত আমি 6টা ইলেক্ট্ৰন দিলু সন্মুখত আমি দুটা ইলেক্ট্ৰন ৰাখিছো যেহেতু ইয়াক দুটা ইলেক্ট্ৰন প্ৰয়োজন সি আন মলৰ পৰা দুটা ইলেক্ট্ৰন ল'ব আমি আন এটা অক্সিজেন মল ললো ইয়াকো দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন ইয়াকো দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন তেতিয়া দুইটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব অৰ্থাৎ দুইটা ইলেক্ট্ৰন দুজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব আৰু তাৰ ফলত যি বান্ধনী গঠন হ'ব তাক ক'ব ডি বান্ধনী দুটা অক্সিজেনৰ মাজত ডি বান্ধনী গঠন হ'ব আৰু হৈ অক্সিজেন গেছৰ অণু গঠন কৰিছে যে যদি দুটা পৰমাণুৰ মাজত দুজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় বান্ধনী গঠন হয় সেই বান্ধনীক ডি বান্ধনী বুলি কোৱা হয় ইয়াৰ পিছত আমি যাম ত্ৰি বান্ধনীৰ বাবে আমি ভালদৰে যদি লক্ষ্য কৰো দেখা পাওঁ যে যিটো মৌলক এটা ইলেক্ট্ৰনৰ প্ৰয়োজন সি এক বান্ধনী গঠন কৰিব যিটো অধাতু দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন সি ডি বান্ধনী গঠন কৰিব আৰু যিটো অধাতু তিনটা ইলেক্ট্ৰনৰ প্ৰয়োজন সি ত্ৰি বান্ধনী গঠন কৰিব অৰ্থাৎ আমি নাইট্ৰজেনৰ ক্ষেত্ৰত চাম এতিয়া ত্ৰি বান্ধনী কেনেদৰে গঠন হয় নাইট্ৰজেনৰ পাৰমাণবিক সংখ্যা হ'ল 7 প্ৰথম কক্ষত দুটা আহিল তেলে বাকি থাকিল আৰু 5টা ইলেক্ট্ৰন 5টা ইলেক্ট্ৰন যদি বহিঃকক্ষত থাকে আমি বহিঃকক্ষত 5টা ইলেক্ট্ৰন বহালো নাইট্ৰজেনৰ তেতিয়া হলে প্ৰয়োজন আছে 8টা কৰিবৰ কাৰণে আৰু 3টা ইলেক্ট্ৰনৰ প্ৰয়োজন এই 3টা ইলেক্ট্ৰন সি সন্মুখত দিলে আন মৌলৰ পৰা সি 3টা ইলেক্ট্ৰন ল'ব আমি চাও আন এটা নাইট্ৰজেন মৌল ললো আনটো নাইট্ৰজেন মৌলৰ লগত এই নাইট্ৰজেন মৌলটোৱে 3টা ইলেক্ট্ৰন ভাগ বতৰা এই 3টা 6টা আৰু 2টা 8টা হৈ গ'ল অৰ্থাৎ প্ৰথম নাইট্ৰজেনটো 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হ'ল পিছৰ নাইট্ৰজেনটো 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হ'ল আৰু দুইটা নাইট্ৰজেনে তিনিজোৰ ইলেক্ট্ৰনেৰে ভাগ বতৰা কৰি বান্ধনী গঠন কৰিছে অৰ্থাৎ ইহঁতৰ মাজৰ বান্ধনী হ'ব ত্ৰি বান্ধনী নাইট্ৰজেনৰ মাজত ত্ৰি বান্ধনী গঠন হৈ নাইট্ৰজেনৰ অণু অৰ্থাৎ নাইট্ৰজেন গেছ সৃষ্টি হৈছে আমি এই ভিডিওটোত আজিলৈ সহযোগী বান্ধনীৰ প্ৰকাৰ আৰু সহযোগী বান্ধনীৰ বিষয়ে শিকিলো ইয়াৰ পিছৰ পৰ্যায়ত আমি কাৰ্বনৰ সহযোগী বান্ধনীবোৰ কেনেদৰে গঠন হয় কাৰ্বনৰ বিভিন্ন যৌগবোৰ কেনেদৰে গঠন হয় কাৰ্বনৰ শত্ৰু সহযোগিতা ধৰ্ম কেটিনেশন ধৰ্ম আদি বিভিন্ন বিষয়ৰ ওপৰত ইয়াৰ পৰৱৰ্তী যিটো ভিডিও হ'ব সেই পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম